বিধায়ক ভিতৰত যিখিনি বিধায়ক আছে গোটেইকেইটা বিধায়কৰ ভিতৰত হৰকেত্ৰী সমষ্টিৰ যিটো জাকিৰ হুছেইন সিকদাৰ নামৰ বিধায়ক, এই বিধায়কজন ভোটৰ ক্ষেত্ৰত যোৱা পঞ্চায়ত ভোটত ভোট চুৰি কৰিছে, গণতান্ত্ৰিক গণহত্যাকাৰী গণতন্ত্ৰক হত্যা কৰিছে। আৰু মানে কমিশন ৰাজ, এওঁৰ ওপৰত কোনো কমিশন খাব নোৱাৰে। 25% 26%কে কমিশন লাগে আৰু কোনো উন্নয়ন নাই। যদি এমপিৰ এটা ফাণ্ড থাকে, সেই ফাণ্ড মানে যাই কেনে অপেনিং কৰি তাৰপিছত ফেচবুকত দিয়ে যে মই এইটো কাম বহুত দিনৰ পৰা মানে ভাবি চিন্তি ধৰিছিলোঁ, কিন্তু সেইটো মিছা কথা। আজি বৰ্তমান হৰকেত্ৰী সমষ্টিৰ পৰা বৰ্তমান পাকা বেতবাৰী সমষ্টি হৈছে। আমি আগতে ভৱানীপুৰ সমষ্টিৰ আছিলোঁ। যেতিয়া আমি পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত হৈছোঁ, তেতিয়াও তাৰমানে আমি যোৱা পঞ্চায়ত নিৰ্বাচনত দেখা পাইছোঁ যে এই MLA এজন মানে কাউণ্টিং এজেণ্ট হৈ ভিতৰত সোমাই কেনে যি গণ্ডগোল কৰিছে, যি অন্যায় কৰিছে, সেই অন্যায় অসমৰ কোনো MLA এটাই কৰিব পৰা নাই। সেইখিনি কৰিছে। সেইকাৰণে আমি গণতান্ত্ৰিকভাৱে কলা পতাকাই দি তেওঁক বয়কট কৰিছোঁ। আমাৰ ৱাৰ্ডত আহিছে, এতিয়া আমাৰ ৱাৰ্ডত মিটিং দিছে। মিটিং কৰিবলৈ ঠাই নাছিল, কিন্তু কোনো ধৰণৰ দলীয় মিটিং নহয় বুলি স্কুলৰ প্ৰিন্সিপালৰ ওচৰত লিখা দি তাৰপিছত তাতে মিটিং কৰিবলৈ আহিছে। কোনো দলীয় ভাষণ দিব নোৱাৰিব, তাতে কোনো মানে হেৰি কৰিব নোৱাৰিব। এইখিনি কথা কৈ কেনে মিটিং এৰেঞ্জ কৰিছে। নাই, আমি কোনো দলৰ পৰা কোৱা নাই। আমি সাধাৰণ ৰাইজৰ পৰা তেওঁক গৌৰৱ ধনি দিছোঁ। আৰু তেওঁক অনাগত দিনত 2026 চনত আমি দেখাই দিম যিটো দল আমাৰ ভাল লাগে, যিটো প্ৰাৰ্থী আমাৰ ভাল লাগে। কিন্তু জাকিৰ হুছেইন সিকদাৰক এই আমাৰ পাকা বেতবাৰী সমষ্টিৰ পৰা বিদায় দিবই লাগিব। আপোনালোকে কি কয়? বিধায়ক জাকিৰ হুছেইন সিকদাৰে উন্নয়ন কৰা নাই নেকি সমষ্টিত? নাই, উন্নয়নৰ নামত ভেকু বাউনা চিপ। উন্নয়ন যদিও কৰিছে, দুই এটা কাম কৰিছে, সেই কামৰ কমিশন তেওঁৰ ভায়েকক দিব লাগে, তেওঁক দিব লাগে, বেলেগকে কমিশন দিব লাগে। যিজন মানুহে কাম কৰিব, যিজন প্ৰতিনিধিয়ে কাম কৰিব, তেওঁ একো নাথাকে সেইখিনি কমিশন দিওঁতে আমি দেখা পাইছো যে স্থানীয় ৰাইজ আৰু কংগ্ৰেছ কৰ্মীৰ লগত হাতাহাতি হৈছে। কোনোবাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে নেকি? নাই, মই এইটো বস্তু দেখা নাই যে কোনোবাৰ লগত হাতাহাতি হৈছে। কিন্তু কংগ্ৰেছৰ মানুহে আমাক ছোৱালী মানুহেদি ফচাই দিব, অমুক মানুহেদি। আৰু আমাৰ ইয়াতে কিছুমান কংগ্ৰেছৰ দালাল আছে, সেই দালাল ৰাজকেইটা আমি বন্ধ কৰিম অচিৰেই। আমাৰ এই অঞ্চলৰ মানুহ একত্ৰিত হৈ আছো। একত্ৰিত হৈ কেনে আমি এই দালাল কেইটাক তাৰমানে দালাল ৰাজৰ পৰা আঁতৰাম বুলি আমি এটা মানে আলোচনাত একত্ৰিত হৈছোঁ।